শত্ৰুপক্ষক পৰাক্ৰমেৰে পৰাজিত কৰাৰ লগতে ভাৰতবাসী তথা অসমবাসীৰ মংগল কামনাৰ অৰ্থে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চৰকাৰী আৱাসগৃহত বীৰনাম বা থিয়নাম প্ৰদৰ্শনৰ আয়োজন কৰে। উক্ত বীৰনাম আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। আৰম্ভণিতেই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰিয়ালৰ তৰফৰ পৰা সাংসদ দিলীপ শইকীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। উক্ত থিয়নাম প্ৰদৰ্শন কৰে বৰপেটা হাউলিৰ থিয়নাম দলে। মংগল কামনাৰ অৰ্থে আমি আজি দিনজোৰা এই বীৰনামৰ আয়োজন আমি কৰিছিলোঁ পুৱা 10 বজাৰ পৰা। ইতিমধ্যে দুটা ভৱানীপুৰ সত্ৰ বৰপেটাৰ থকা সত্ৰই ইতিমধ্যে নাম পৰিৱেশন কৰিছে। এতিয়া নাম পৰিৱেশন কৰিব ৰামচৰণ কথাবোৰ প্ৰতিষ্ঠিত যি কলবাৰী সত্ৰ আৰু কলবাৰী সত্ৰৰ বিখ্যাত নামদলে নাম পৰিৱেশন কৰিব। এই নাম পৰিৱেশন কৰাৰ প্ৰাক মুহূৰ্তত এই নামটি আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি তথা আমাৰ দৰং ওদালগুৰিৰ সমষ্টিৰ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু তেখেতে ইতিমধ্যে আমাৰ মাজত আহিছে। মই তেখেতক আমাৰ মঞ্চলৈ আহি আমাৰ এই নামভাগি উন্মোচন কৰিবলৈ আহ্বান জনাইছোঁ। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।